মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ক'ৰ পৰা আহিল এই ১২,০০০ বিঘা ভূমি কিমান বৈধ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত থকা এই ১২,০০০ বিঘা ভূমি দেশতকৈ মামি ডাঙৰ নহয় শ্লোগানেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ এহাতে অসমৰ মহিলাসকলে আঁচনিৰ ১২৫০ টকা আনিবলৈ গৈ মূৰ্ছা গৈছে আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ১২,০০০ বিঘা ভূমি ১২৫০ টকা লৈ মহিলাই পইচা আনিবলৈ গৈ মূৰ্ছনা গৈছে প্ৰসৱ কৰিবলগীয়া আছে বাচ্চা জন্ম দিবলগীয়া অৱস্থা হৈছে তেওঁতো কোনো বেলেগ বিশেষ ব্যৱসায় নহয় তেওঁ পাব্লিক ফিগাৰ গতিকে পাব্লিক ফিগাৰ হিচাপে ১২,০০০ বিঘা মাটিৰ মালিক কেনেকৈ হ'ল এইটো উত্তৰ তেওঁ শ্বেতপত্ৰ যোগে দিব লাগিব দেশতকৈ মামি ডাঙৰ নহয় শ্লোগানেৰে এনেদৰে আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এহাতে য'ত অসমৰ ওপৰত ঋণৰ বোজা বাঢ়ি গৈ আছে সাধাৰণ জনতাৰ ওপৰত কৰৰ ওপৰত কৰ আৰোপ কৰা হৈছে আঁচনিৰ পইচা ল'বলৈ গৈ মহিলাসকল চেক বিতৰণী অনুষ্ঠানত মূৰ্ছা গৈছে তাতেই এক ৰাজহুৱা ব্যক্তিত্বৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত অট্টালিকাসমূহ সম্পত্তি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত অসমৰ ১২,০০০ বিঘা ভূমি কিমান বৈধ এই সম্পত্তি ইয়াৰ উত্তৰ কোনে দিব এই আদিবোৰ প্ৰশ্নৰে আজি প্ৰতিবাদ উত্তাল কৰি তোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোৰতো কোনো সম্পত্তি নাই মুখ্যমন্ত্ৰীয়ে কৈছিলে নে নাই মোৰ কোনো সম্পত্তি নাই তাৰপিছত তেওঁ ক'লে ১২,০০০ বিঘাই হওক বা ২৪ বিঘা মাটিয়ে হওক ১,০০০ বিঘা মাটিয়ে হওক এইটো অবৈধ নহয় বৈধ হয় তাৰ মানেতো গৌৰৱ গগৈ ডাঙৰীয়াই যিবিলাক অভিযোগ আনিছে সত্য অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে আমি মুখ্যমন্ত্ৰীক সুধিছোঁ ১২৫০ টকা লৈ মহিলাই পইচা আনিবলৈ গৈ মূৰ্ছনা গৈছে প্ৰসৱ কৰিবলগীয়া আছে বাচ্চা জন্ম দিবলগীয়া অৱস্থা হৈছে কিন্তু তাৰ পৰিৱৰ্তে যদি ২৪,০০০ বিঘা মাটি তেওঁ ল'লে ক'ৰ পৰা উৎসটো ল'লে এইটোতো ৰাইজে জানিব লাগিব কিন্তু পাব্লিক মানুহ তেওঁ পাব্লিকৰ মানুহ তেওঁ আমিতো আৰু তেওঁতো কোনো বেলেগ বিশেষ ব্যৱসায় নহয় তেওঁ পাব্লিক ফিগাৰ গতিকে পাব্লিক ফিগাৰ হিচাপে ১২,০০০ বিঘা মাটিৰ মালিক কেনেকৈ হ'ল এইটো উত্তৰ তেওঁ শ্বেতপত্ৰ যোগে দিব লাগিব কাৰণ আমাৰ মানুহক ১২৫০ টকা দিছে ধাৰৰ বোজা প্ৰত্যেকৰ মূৰত দি দিছে তাৰপিছত তেওঁ ইমান পৰ্বত খবৰ সম্পত্তি কৰিব এইটো তেওঁ জবাবদিহি হ'ব লাগিব দেখা পোৱা গৈছে যে বিজেপিৰ ভেৰিফাইড ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' লৈ পেলাই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এক বিতৰ্ক সূচনা হৈছে এইটো দুৰ্ভাগ্যজনক কথা যে বিজেপিৰ ছ'চিয়েল মিডিয়াত এনেকৈ পইণ্টত টিগাৰিং কৰি থকা মুখ্যমন্ত্ৰীৰ যিখন ফটো ওলাইছে ভিডিঅ' ভাইৰেল হৈছে বিনাশকালে বিপৰীত বুদ্ধি বুলি হয়নে নহয় মই মুখ্যমন্ত্ৰীক কৈছোঁ এই পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে ফুংফাং অনবৰত তৈলমৰ্দন কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা মানুহ যদি লগত ৰাখে তেতিয়াহ'লে এনেকুৱাইতো পৰামৰ্শ পাব গতিকে আজি কি কৰিলে মূৰ্খ এসোপামান মই নাম কোৱা নাই এগালমান মূৰ্খ বন্ধু হোৱাতকৈ জ্ঞানী শত্ৰু হোৱা ভাল মই সেইকাৰণে কৈছোঁ যে আপোনাৰ কটাৰীত থকা তোষামোদকাৰী তৈলমৰ্দনকাৰী মানুহে যে আপোনাক ডুবালে আপোনাক যে বিশ্ব দৰবাৰত আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীলৈকে গম পাই গ'ল যে আমাৰ মুখ্যমন্ত্ৰীজন কেনেকুৱা এইবিলাক কাৰ প্ৰৰোচনাত পৰিছে আপুনি গতিকে আপোনাৰ যে লগত কোনো মানুহ নাই আপুনি এইটো চিন্তা কৰক লগত গোটেইকেইটা সুবিধাবাদী আছে সুবিধাবাদীসকলে ৰজা উলংগ হ'লেও বাহ দি তেওঁলোকৰ সুবিধা আদায় কৰি আপোনাক খালত পেলাই দিলে তদুপৰি এহাতে অসমৰ ডিমা হাছাওৰ ৩,০০০ বিঘা ট্ৰাইবেল বেল্টৰ ভূমি এই শাসকীয় বিজেপি চৰকাৰে আদানীৰ দৰে পুঁজিপতি গোটৰ হাতত গতাই দিছে মুখ্যমন্ত্ৰীৰ নিজৰ পত্নীৰ নামতেই অসমৰ ১২,০০০ বিঘা ভূমি আৰু অলেখ অজস্ৰ সম্পত্তি আৰু আনহাতে অসমৰ ৰাইজৰ তথৈবচ অৱস্থা ৰাইজৰ ওপৰত কৰৰ বোজা আৰু ২০২৬ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ৰাইজৰ টকাৰে ৰাইজকে আঁচনিৰ প্ৰলোভন দি ৰামটুপি পিন্ধাইছে এই শাসকীয় বিজেপি চৰকাৰে बीजेपी सरकार के आने के बाद ही हमारे असम के जितना भी संपत्ति है वो सब एक एक करके बिक्री जा रहे हैं सब कुछ बिक्री करके अदानी अंबानी को दे रहे हैं हमारे पास कुछ भी नहीं है और हिमंत विश्व शर्मा उन्होंने अपने पत्नी के नाम पे अपने बेटे के नाम पे सारी संपत्ति कर रखा है लेकिन जनता के लिए कुछ भी नहीं छोड़ा है उन लोगों ने जनता को एकदम भिखारी बना के रखा है टोल गेट के नाम पे टैक्स लेता है कुछ भी हो सब में
टैक्स काटते हैं और टैक्स के बदले वो लोग फिर जनता को क्या करते हैं, आसनी देते हैं। जो गरीब लोग, जो दिन दुखिया लोग, उन लोगों को आसनी देता है। उन आसनी से घर नहीं चलता है, उन आसनी से घर नहीं चलता है। दिन हजीरा करना पड़ता है, लोगों को काम करना पड़ता है। लेकिन दिन दुखिया लोगों के पास हिमंत विश्व शर्मा और उनकी पत्नी कभी नहीं आते हैं। लोगों के बीच में आके उनके क्या दुख है वो सुनने के लिए नहीं आते हैं। सिर्फ उनको चाहिए संपत्ति, अपने पति के नाम, पत्नी के नाम पे संपत्ति, बेटा के नाम पे, बेटा बच्ची के नाम पे संपत्ति चाहिए। जनता के लिए कुछ भी नहीं किया है। इसीलिए हम लोग चाहते हैं कि वो हिमंत विश्व शर्मा, तब तक आंदोलन चलते रहेगा। हिमंत विश्व शर्मा एकदम जल्द से जल्द इन सब के हिसाब दे और साथ में जुबिन गार्ग असम की संपत्ति, मानव संपत्ति है। जुबिन गार्ग को अब तक नहीं मिला। हम लोग चाहते हैं कि अभी जैसे भी हो हिमंत विश्व शर्मा जी, जुबिन गार्ग को जिन्होंने मर्डर किया था, जो लोग शामिल थे, उन लोगों को सही से सही सजा दे। बस हम लोग यही चाहते हैं। ইয়াৰোপৰি দেশতকৈ মামি ডাঙৰ নহয় শ্লোগানেৰে উত্তাল হৈ পৰে শিৱসাগৰৰ ৰাজপথ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শিৱসাগৰ জিলা কংগ্ৰেছৰ দ্বাৰা প্ৰতিবাদী সমদল বাহিৰ। মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল হৈ পৰে শিৱসাগৰ নগৰ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা ভ্ৰষ্টাচাৰী ৰাজনীতি নচলিব। হিমন্ত বিশ্ব শৰ্মা হিটলাৰিজিম নচলিব। মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মাটি ৰাইজক ঘূৰাই দিয়ক। দেশতকৈ মামি ডাঙৰ নহয়, গৌৰৱ গগৈ জিন্দাবাদ আদি শ্লোগানেৰে শিৱসাগৰ নগৰ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে। সৰ্বস্তৰৰ ৰাইজে এইটো কথা জানিব পাৰিছে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰাৰ অংশ বিশেষে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আকাশলংঘী সম্পত্তিৰ আৰু তেখেতৰ পৰিবাৰ, যাৰ নাম ইতিমধ্যে মামি হিচাপে খ্যাতি হৈছে, মাটি খ্যাতি হিচাপে অসমৰ ৰাইজৰ মাজত খ্যাতি অৰ্জন কৰিছে। 12,000 বিঘা ভূমিকে আদি কৰি তেওঁ তথা তেখেতৰ মন্ত্ৰী বিধায়ক আৰু স্থাৱকৰ দলত যোৱা 10টা বছৰ যি আকাশলংঘী সম্পত্তিৰ পাহাৰ হৈছে, এই কথাবিলাক যেতিয়া পোহৰলৈ আহিছে, তেতিয়া স্বাভাৱিকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মগজুৰ ভাৰসাম্য হেৰুৱাইছে। আৰু সেয়েহে তেখেতে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তান ISR এজেণ্ট সদায় তেখেতে কল্পকাহিনীৰে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতে যিখন নাটক ৰচনা কৰিলে, সেই নাটকখন এটা হাস্যমধুৰ চিৰিয়েল বুলি ইতিমধ্যে অসমৰ ৰাইজ পতিয়ন গৈছে। আৰু ইয়াৰ প্ৰতিবাদত আমি আজি কংগ্ৰেছ কৰ্মীসকলে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 2024 লোকসভা নিৰ্বাচনৰ পিছত অসমত পঞ্চায়তৰ নিৰ্বাচন হৈছিল। ঠিক পঞ্চায়তৰ নিৰ্বাচনৰ এক মাহৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা তেওঁ প্ৰকাশ কৰিছিল যে পাকিস্তান পাকিস্তান পাকিস্তান। আপোনালোকে সকলোৱে জানে যে পাকিস্তান কথাষাৰ কিয় তেওঁ উলিয়াইছিলে, যে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণিটো পাৰ কৰিবৰ কাৰণে। ঠিক তেনেকৈ এতিয়া যিহেতু অসমত নিৰ্বাচন আছে, 26ৰ নিৰ্বাচন, ঠিক তেনেকৈ তেখেতে আমাৰ যিজন নেতা, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰিবৰ কাৰণে, আপোনালোকে সকলোৱে জানে যে গৌৰৱ গগৈ কাৰ পুত্ৰ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। আৰু মুখ্যমন্ত্ৰীগৰাকী তেখেতে যিখিনি সততাৰে কাম কৰি গৈছিল, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যি সততাৰে কাম কৰি গৈছিল, তাতে প্ৰমাণ যে তেখেতৰ পুত্ৰ এজন সৎ ব্যক্তি। আৰু আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীজনক সকীয়াই দিব বিচাৰিছোঁ, মিছাতে এইবিলাক কথা নকৈ অসমৰ উন্নয়নৰ কাৰণে কাম কৰক। আৰু যি তেখেতে 12,000 বিঘাৰ কথা অসম সমগ্ৰ ৰাইজে গম পাইছে যে তেখেতে 12,000 বিঘা মাটি ক্ৰয় কৰিছে, এইখিনি ৰাইজক ঘূৰাই দিয়ক। ইপিনে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে মিছা অপবাদ জাপি দিয়াৰ অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰি সোণাৰীত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ চৰাইদেউ জিলা কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন অভিযোগ চৰাইদেউ জিলা কংগ্ৰেছৰ। আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা। আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে আজি আমি ৰাজপথত ওলাবলগীয়া হৈছে। বৰ দুখিত। আমি ভবা নাছিলোঁ যে অসমত, আমি ভাবিছিলোঁ
যে উন্নয়নৰ নদী বব, যে উন্নয়নৰ কথা আমি ৰাইজক আমিও ক'ব পাৰিম যে আমাৰ অসমৰ চৰকাৰে উন্নয়নৰ কাৰণে লাগি আছে। এই কথাবিলাক ক'বৰ কাৰণে আচলতে ৰাজনৈতিক দল বা সামাজিক বা তেনে কামবিলাক কৰি থাকোঁ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে তাৰ আমি মানে ভাল দিশবিলাক দেখুৱাই দিবৰ কাৰণে এইবিলাক সৃষ্টি। কিন্তু আজি আপোনালোকে নিশ্চয় দেখিছে যে আজি প্ৰায় ছেপ্টেম্বৰ মাহৰ নহয়, আপোনাৰ বহুদিনৰ আগৰ পৰাই, আজি প্ৰায় 6 মাহৰ আগৰ পৰাই আমি দেখিছোঁ যে কেৱল মাথো মানে তাৰিখ দিয়া যায়, সাংবাদিক মেল পাতি তাৰিখ দিয়া যায় যে 10 ছেপ্টেম্বৰত আমুক হ'ব, 8 ফেব্ৰুৱাৰীত আমুক হ'ব। এই কথাবিলাক অসমৰ ৰাইজে দেখিছে যে নিজৰ দুখবিলাক ঢাকিবৰ কাৰণে, নিজৰ ঘৰৰ কেলেংকাৰীবিলাক ঢাকিবৰ কাৰণে, নিজৰ পৰিয়ালৰ কথাবিলাক লুকুৱাবৰ কাৰণে, চিণ্ডিকেটৰ কথাবিলাক লুকুৱাবৰ কাৰণে, চাকৰিৰ কথাবিলাক লুকুৱাবৰ কাৰণে, দেশৰ দৰিদ্ৰ জনসাধাৰণৰ দুখবিলাকৰ কথা লুকুৱাবৰ কাৰণে তেওঁলোকে এইখন বৰ্তমান চৰকাৰে কিছুমান মনে সজা কথা, যিবিলাক কথা ক'লে মানে মিছা কথাৰে ৰণ জিকাৰ যিটো তেওঁলোকে প্ৰস্তুতি কৰিছে, এইটো অসমৰ ৰাইজে বুজি পাইছে। তাৰেই প্ৰতিবাদত আমি আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ যে আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক আছে, পাকিস্তানৰ লগত লিংক আছে। এই কথা 10 ছেপ্টেম্বৰত কম বুলি কৈছিলে, তেওঁ বিশেষ কথা একো ক'ব নোৱাৰিলে, SITক দিলে, SITয়ে কামবিলাক কৰি আছে বোলে, গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে এই কথাটো মানে SITক এইটো অনুসন্ধান কৰিবৰ কাৰণে দিলে। কিন্তু SITয়ে 10 ছেপ্টেম্বৰত যিখন চাৰ্জশ্বিট দিলে এই কথাবিলাক কোনো তাৰ সদুত্তৰ নোলাল। তাৰপিছত তেওঁ ক'লে এইবাৰ একেবাৰে মই গৌৰৱ গগৈ ডাঙৰীয়াক অহা ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে একেবাৰে উলংঘ কৰি দিম। মই তেওঁ যে পাকিস্তানৰ লগত লিংক থকা এজন সন্ত্ৰাসবাদীৰ লগত লিংক থকা এজন সাংসদ, এই কথা মই ফাদিল কৰি দিম, মুখ্যমন্ত্ৰী মহোদয়ে ক'লে। মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা জনা উচিত যে এজন সাংসদৰ নীতি নিয়ম, সাংসদত কেনেকৈ থাকে, তেওঁক কেনেকৈ এৰেষ্ট কৰিব লাগে, তেওঁক কেনেকৈ এনকুৱাৰী কৰিব লাগে, ভাৰত চৰকাৰে এই কথাটো জানে। হয়তো অসমত এই কথাটো নাজানিবও পাৰে, গতিকে ভাৰত চৰকাৰে জানে এই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি কৈছে। যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিটো কথাৰে উত্তৰ দিছে, প্ৰতিটো কথাৰ উত্তৰ দিছে। তেওঁ কিয় যাবলগীয়া হ'ল, তেওঁ কৈছে যে মোৰ প্ৰথম বিবাহ কৰিম, মোৰ পত্নী বেলেগ এখন দেশত গৈ কাম কৰিবলৈ যাব, মই যোৱাত কিবা বাধা আছে নেকি, মই যোৱাত কিবা বাধা আছে নেকি? কিন্তু অসমত এনেকুৱাও মুখ্যমন্ত্ৰী আছে যাৰ বিয়াৰ পূৰ্বেও তেওঁৰ পেয়সীৰ লগত কোৱা কথা আজিও প্ৰচলিত হৈ আছেনে? তেতিয়াহ'লে বিয়া হোৱাৰ এমাহৰ পাছত, 2 মাহৰ পাছত আৰু তেওঁ পত্নীৰ লগত ক'ৰবাত এখন দেশত যোৱাটো কিবা অপকাৰ হ'ব পাৰে নেকি, অবৈধ হ'ব পাৰে নেকি? হয়, পাকিস্তানখন বৈৰী দেশ, কিন্তু হ'লেও তেওঁ ভাৰত চৰকাৰৰ নীতি নিয়ম মতে তালৈ গৈছে, এই কথাখিনি ফাদিল কৰি দিলে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে আপুনি গৰু চিণ্ডিকেটৰ লগত জড়িত, আপুনি চুপাৰী চিণ্ডিকেটৰ লগত জড়িত, আপুনি চাহ বাগিচা কিনা এই কেলেংকাৰীবিলাকৰ লগত জড়িত। পিছত গৌৰৱ গগৈ ডাঙৰীয়াই কৈ দিলে যে আপুনি 12,000 বিঘাৰ মাটিৰ মালিক। মুখ্যমন্ত্ৰী মহোদয়ে কি বুলি ক'লে, মই অবৈধ সম্পত্তি গোটোৱা নাই। তাৰমানে 12,000 বিঘা মাটি তেওঁ বৈধ সম্পত্তি গোটাইছে। ক'ত পালে ইমান টকা? 12,000 মাটি তেওঁ নিজৰ পত্নী, ল'ৰা ছোৱালী, অঙহী বঙহীৰ মাজত তেওঁ 12,000 বিঘা মাটি ল'লে। আমাৰ ইয়াত কি হৈছে, এই যে আমাৰ মাটি এতিয়া চৰকাৰীকৰণ কৰিবলৈ দিছে, কি হয় আঁচনি এখন? বসুন্ধৰা আঁচনিত আপোনালোকে নিশ্চয় জানে যে আমি উপৰি পুৰুষ, মোৰ দেউতাৰ দিনৰ পৰা, মই পিতৃৰ দিনৰ পৰা আমি খাই থকা 15-20 বিঘা 25 বিঘা মাটি আমাৰ দখলত আছিল। আমি তাতে খেতি বাতি কৰি খাই বৈ জীয়াই আছোঁ। এতিয়া বসুন্ধৰা মতে তেওঁ মাটি এপ্লাই কৰিলে মাটি কিমান পায়? 1 বিঘা। একঠা খেতিৰ মাটি হ'লে 1 বিঘা দিয়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত 12,000 মাটি দিবলৈও কুণ্ঠাবোধ নকৰে। চাওক কি হৈছে এইখন দেশত। এইখন দেশত প্ৰকৃততে চলিছে কি? ৰিচৰ্টৰ বিজনেছ, ডাঙৰ কোম্পানীৰ বিজনেছ, সকলো মানুহে জানে। গতিকে আমি আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি ঘোৰ প্ৰতিবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে হিচাপ দিয়ক, মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক হিচাপ দিয়ক।
তেওঁ গৈ বাংলাদেশত কি কয় মছজিদত গৈ তেওঁ কি কৰিছিলে কালি গৌৰৱ গগৈ ডাঙৰীয়াই এখন ফটো দেখুৱাইছে যে এখন বাংলাদেশৰ এটা মৌলানাৰ ফটো এখন দেখুৱাইছে তাত গৈ কি কৰিছিলে এইবোৰ উত্তৰ দিয়ক মই আমুক মৌলানাক লগ কৰিছিলোঁ তামুক মৌলানাক লগ কৰিছিলোঁ এতিয়া যে তেওঁ ফট কৈ আছে মিয়া নালাগে মুছলমানৰ ভূত নালাগে কিন্তু এতিয়া মই আমুক মৌলানাৰ ওচৰলৈ গৈছিলোঁ তামুক মৌলানাৰ ওচৰলৈ গৈছিলোঁ বাংলাদেশৰ মৌলানাৰ ওচৰলৈ গৈছিলোঁ অন্যান্য দেশৰ মৌলানাৰ ওচৰলৈ গৈছিলোঁ আজি কিন্তু যোৱাকালি তেওঁ স্বীকাৰ কৰিছে মৌলানাৰ ওচৰত গৈ তেওঁ শপত লয় তেওঁ ভৰিত ধৰে গৈ আশীৰ্বাদ বিচাৰে কিন্তু অসমৰ মানুহক আপাৰ আছাম মানুহক বুৰ্বক বনাবৰ কাৰণে তেওঁ কি কয় মোক মুছলমানৰ ভূত নালাগে এনেকুৱা ধৰণৰ শব্দ কৈ আমাৰ অসমৰ মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে আজি আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ পৰা আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক অলপ হুঁচৰলৈ আহিবলৈ আমি আহ্বান জনাইছোঁ আপুনি আমাৰ অসম চৰকাৰ আমি ক'ৰবাত বাহিৰত গ'লে আমি ক'ব লাগিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন আমুক তেওঁৰ নামটো ক'ব লাগিব সেইজন মানুহ মুখ্যমন্ত্ৰীৰ চকীত বহিব পৰা এজন উপযুক্ত মুখ্যমন্ত্ৰী নহয় সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক সময় থাকোঁতে আমি পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আপুনি গৌৰৱ গগৈ পিছে লাগি গৌৰৱ গগৈক আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পৰা বন্ধ কৰিব নোৱাৰে আপুনি ভাবিছে যে তৰুণ গগৈ গাত মই চেকা লগাব নোৱাৰিলোঁ গৌৰৱ গগৈ 15 বছৰীয়া মুখ্যমন্ত্ৰীৰ পুতেক হৈ থাকোঁতে চেকা লগাব নোৱাৰিলোঁ এতিয়া মই মিয়াৰ চেকা লগাবলৈ আহিছোঁ এতিয়া মই তেওঁক পাকিস্তানী সজাবলৈ আহিছোঁ ইমান সহজ নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত ৰাখিব গৌৰৱ গগৈ ডাঙৰীয়া এজন নিকা আৰু সৎ মানুহ এই কথা ভৱিষ্যতে প্ৰমাণ অসমৰ মানুহক দিব আৰু আমি আশা কৰোঁ অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 26ত চৰকাৰ হ'ব আৰু এখন ভাল চৰকাৰ এখন সন্মানৰ চৰকাৰ এখন উন্নয়নশীল চৰকাৰ এখন আমাৰ অসমৰ প্ৰকৃতাৰ্থত চৰকাৰ হ'বলৈ গৈ আছে এই কথা আমি হিমন্ত বিশ্ব শৰ্মাক আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি আপোনাক সকীয়াই দিছোঁ মাটি দালাল মুখ্যমন্ত্রী go back মাটি খাটি মামি go back মাটি খাটি মামি go back মুখ্যমন্ত্রী মাটি দালাল go back বিজেপি লে বিজেপি go back এনেদৰেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰ্বতসম সম্পত্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ জাপি দিয়া বুলিও দাবী কৰে কংগ্ৰেছে শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ সোণাৰীৰ পৰা ব্যুৰোৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সৈতে আৰ্মিন চুলতানৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও